এইটো সঁচাকৈ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে এটা বৰ ডাঙৰ উৎসৱ বুলি পেলাই মই ভাবোঁ যে আমি এখন ইয়াত ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক ৰাইটাৰ্ছ কনফাৰেঞ্চ এখন ইয়াত হৈছে, ফেষ্টিভেল এটা হৈছে আৰু এই ফেষ্টিভেলটোত 120জন বাহিৰৰ ৰাইটাৰ আহিছে, লেখক আহিছে 25খন দেশৰ। এইটোৱে মই ভাবোঁ যে আমাৰ মাজত ৰাইটাৰসকলৰ মাজতেই নহয়, সৰ্বসাধাৰণ মানুহৰ মাজতো এটা ইউনিটিৰ ভাৱ, ঐক্যৰ ভাৱ এটা আনিব, মনৰ মাজতো আনিব। আৰু মই সদায় এটা কথা ভাবোঁ যে যি মানুহ আৰু প্ৰকৃতিক ভাল পাব নোৱাৰে তেওঁ ৰাইটাৰ হ'ব নোৱাৰে, আৰ্টিষ্টো হ'ব নোৱাৰে। গতিকে এতিয়া আমি দেখিছোঁ যে গোটেই পৃথিৱীৰ 25খন দেশৰ ৰাইটাৰ আহিছে আৰু তেওঁলোকৰ যিবোৰ ক'ব হয়তো আমি শুনিবলৈ বেলেগ বেলেগ যেন লাগিব, কিন্তু আমি দেখিছোঁ যে সকলো ক্ষেত্ৰতে মেন ইজ দি মেজাৰ অফ এভৰিথিং। মানুহেই হ'ল সকলোৰে কেন্দ্ৰত বিন্দু আৰু মানুহ আৰু প্ৰকৃতি এই দুটাৰ মাজত যিটো সম্পৰ্ক আছে, মই ভাবোঁ যে আমাৰ ৰাইটাৰসকলে বেলেগ বেলেগ ঠাইৰ পৰা অহা ৰাইটাৰসকলে সেই বিষয়ে তেওঁলোকৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগী তেওঁলোকৰ বক্তৃতাত প্ৰকাশ পাব আৰু আমি এখন ঐক্যবদ্ধ মানসিক পৃথিৱী ঘূৰাই পাম বুলি মই ভাবোঁ। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় উদ্যোগত আৰু ফকেলৰ সহযোগত এটা স্বেচ্ছাসেৱী সংস্থা, তাৰ সহযোগত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় লিটাৰেচাৰ ফেষ্টিভেল আমি অনুষ্ঠিত কৰিছোঁ এইবাৰ দ্বিতীয়বাৰ বাবে। আৰু এইবাৰ প্ৰায় 26খন দেশৰ 140গৰাকী বিভিন্ন ধৰণৰ অথৰ আজি আহি ইয়াত উপনীত হৈছেহি। আজি এটা উলহ মালহ পৰিৱেশ আৰু এইবাৰ থিমটো আছিলে আমাৰ আফ্ৰিকান লিটাৰেচাৰ। গতিকে ইয়াত বিভিন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ এই 4 দিনত প্ৰায় 10,000তকৈ ওপৰ ছাত্ৰ ছাত্ৰীসকলে এই পৃথিৱীৰ বিভিন্ন বিখ্যাত যিসকল অথৰ আছে তেখেতসকলৰ লগত আন্তৰিকতাৰে তেওঁলোকে অন্তৰংগ আলাপ কৰি বহু কথা শিকিব পাৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।